সবকে জয় আই অসম আৰু নমস্কাৰ। আজিৰ ভিডিঅ'টোত আমি APSC CC 2025 that means last year কেনেকাভাৱে কুৱেশ্যন আহিছিল আৰু কোনটো সাবজেক্টত কেইটা কুৱেশ্যন আহিছিল আমি আজি হিটো চাম আৰু সেই হিচাপে এবাৰ APSC 2026 ৰ কাৰণে আপোনাৰ ইনটো প্ৰিপাৰেচন এই এনালিসিসৰ পাছত আপোনাৰ ইনটোৰ মই আশা কৰো হেল্প হ'ব। সো টাইম ওয়েস্ট নকৰি আমি সিধা টপিকটোত আহোঁ। ইন্ডিয়ান জিকেট চাব আপুনি 65 কুৱেশ্যন আহিছিল লাষ্ট ইয়াৰ আৰু অসম স্পেচিফিকত 35 কুৱেশ্যন আহিছিল। মই এপ্ৰক্স দিছোঁ আৰু ইয়াত ফিগাৰটো দেই। সো 65 কুৱেশ্যন মানে 65% অফ দ্য পেপাৰ এণ্ড 35 কুৱেশ্যন মানে 35% অফ দ্য পেপাৰ ইজন্ট। সো কিছুমান মানুহে কি কৰে খালি অসম স্পেচিফিক পঢ়ি যায় যে মোৰ অসম ভাল আৰু ইন্ডিয়ান জিকে মোটামুটি ইগনোৰ কৰি দিয়ে আৰু কিছুমান মানুহে কি কৰে অসম জিকে কিটা অলপ বেছি হাৰ্ড মই ইন্ডিয়ান জিকে পঢ়ি যাম ভাবে। চাক APSC প্ৰিলিমছ যদি ওলাব আছে ক'লে এজ পাৰ মাই এক্সপিৰিয়েঞ্চ দুটা সাইমালটেনিয়াছলি পঢ়ি যোৱাটো বহুতেই দৰকাৰ। দুটা একদম সাইমালটেনিয়াছলি পঢ়িব লাগিব। এনেকা নহয় যে মোৰ আসাম এৰিয়াটো ষ্ট্ৰং আছে মই আসাম পঢ়ি যাম ইন্ডিয়ান জিকে ইগনোৰ কৰিম। এনেকা হলে মানে ড্ৰাষ্টিক ডিজাস্টাৰ হৈ যাব আপোনাৰ ইন্টৰ এক্সাম হলত। সো সাবজেক্ট ওয়াইজ আমি ইন্ডিয়ান জিকেট 65 টা কুৱেশ্যন আহিছে। সো সাবজেক্ট ওয়াইজ আমি চাও ইকোনমিত 10টা কুৱেশ্যন আহিছে হাইয়েস্ট, ইন্ডিয়ান পলিটিত 10টা কুৱেশ্যন আহিছে হাইয়েস্ট, দেখিছে না। এনভাইৰনমেন্টটো চাব দেই, এনভাইৰনমেন্ট সায়েন্স এণ্ড টেক এই দুটা মানে সাবজেক্ট বহুত মানুহে ইগনোৰ কৰি যায়। বেসিক্যালি কি হয় বহুত মানুহে ৰিসোৰ্স নাপায় বা বহুত মানুহৰ ওচৰত নোটস নাই যোনে ধৰক সেলফ স্টাডি কৰি আছে, যোনে কোচিং কৰি আছে হিন্তৰ তাতো মেটেৰিয়েল থাকে কিন্তু যোনে ঘৰ পৰা কৰি আছে হিন্তৰ কাৰণে অলপ অসুবিধা হৈ যায় বা যোন কিটা বিগিনাৰ্স। সো এই দুটা সাবজেক্টত 9টা আৰু 8টা মোটামুটি 17টা কুৱেশ্যন আহিছে আৰু এটা কুৱেশ্যন 2 মাৰ্ক। আপুনি নিজে হিসাব কৰি লওক কিমান ওয়েটেজ কৰে এইকেইটা টপিক। এতিয়া জিওগ্ৰাফিত চাও ইন্ডিয়ান জিওগ্ৰাফিৰ 6টা কুৱেশ্যন আহিছে। আমাৰ ইন্ডিয়ান কারেন্ট অ্যাফেয়ার্স মানুহে 12 মাহৰ কারেন্ট অ্যাফেয়ার্স কৰি যায় মাত্ৰ 5টা কুৱেশ্যন আহিছে ইন্ডিয়ান কারেন্ট অ্যাফেয়ার্সৰ। অসমৰ কারেন্ট অ্যাফেয়ার্সৰ কথা কোৱা নাই মই ইয়াত। আৰু বুকস এণ্ড অথৰ চাব ইটো ইন্ডিয়ান বুকস এণ্ড অথৰ্স হয় হা, অসমৰ বুকস এণ্ড অথৰ্সৰ নহয়। ইন্ডিয়ান বুকস এণ্ড অথৰ্স পৰা 3টা কুৱেশ্যন আহিছে। ইমানে ৰেন্ডম আহিছে মানে যোনে মানে বহুত ভাল নলেজ আছে বুকস এণ্ড অথৰ্সৰ ওপৰত হিন্তেহে মানে এটেম্প কৰিব পাৰিছে চাগে মই আশা কৰো। তো একদম ৰেন্ডম কুৱেশ্যন আছিল মানে যদিও আপুনি 50% অফ দ্য আনসাৰ এলিমিনেট কৰি ওলাই আছিল আকৌ 50% কুৱেশ্যনত মানে আপোনাৰ কুৱেশ্যন মাৰ্ক আহি আছিল মনত, এনেকা আছিল কুৱেশ্যন। আৰু ইটো একচুয়ালি পলিটি নহয়, ইটো এনশিয়েন্ট ইণ্ডিয়া হয় হা, এনশিয়েন্ট ইণ্ডিয়া হয়। মই ইয়াত লিখিব অলপ মোৰ মিষ্টেক হৈ গ'ল চাগে, মই ইয়াত এতিয়া ফিলহাল AI লিখি দিলোঁ, ঠিক আছে। এটা কুৱেশ্যন আহিছিল মাত্ৰ, এটা কুৱেশ্যন আহিছিল এনশিয়েন্ট ইণ্ডিয়াৰ পৰা। AI লিখি দিছোঁ, এইটোৰ পৰা এটা কুৱেশ্যন আহিছিল। সো UPSC PYQ টো চাম আমি। UPSC PYQ পৰা মাত্ৰ এটা কুৱেশ্যন আহিছে। মানুহে 10 বছৰৰ 12 বছৰৰ UPSC PYQ ৰাটা মাৰি যায় বা প্ৰেক্টিস কৰি যায় কিন্তু আহে কেইটা এটা, মানে ROI টো বহুত কম, ৰিটাৰ্ণ অন ইনভেষ্টমেন্টটো নহয় জানো। সো এতিয়া আমি আসাম স্পেচিফিক লৈ চাওঁ। আসাম স্পেচিফিকত 35টা কুৱেশ্যন আহিছে। সবচে বেছি কি আহিছে আপুনি যদি চাব পাৰে অসমৰ কারেন্ট অ্যাফেয়ার্স, আসাম কারেন্ট অ্যাফেয়ার্স, ঠিক আছে। সেকেন্ড হাইয়েস্ট কি আহিছে অসমৰ মডাৰ্ণ হিষ্ট্ৰী, মিডিয়েভেল আৰু এনশিয়েন্ট হিষ্ট্ৰীৰ কথা কোৱা নাই মই ইয়াত। অসমৰ মডাৰ্ণ হিষ্ট্ৰীৰ পৰা 7টা কুৱেশ্যন আহিছে, ঠিক আছে। আৰু অসমৰ জিওগ্ৰাফিৰ পৰা 4টা, অসমৰ পাৰ্সোনেলিটিজ লাইক ভবেন্দ্ৰনাথ শইকীয়া, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেখেতলোকৰ ওপৰত কুৱেশ্যন আহিছিল। তিনটা কুৱেশ্যন আহিছিল, মানে একজেক্ট ফিগাৰ বা পাৰ্সোনেলিটি মোৰ এতিয়া মনত নাই কিন্তু বুজিলে আৰু 3টা কুৱেশ্যন আহিছিল। আৰু অসমৰ পলিটিৰ পৰা মাত্ৰ 2টা আহিছিল কুৱেশ্যন। অসমৰ মিডিয়েভেল হিষ্ট্ৰী মাত্ৰ 2টা আহিছে। এই পেপাৰটোত কি হয় বহুত মানুহে টান পায় কিয় কি নামকেইটা অলপ কঠিন, মানে মুখস্থ ৰাখাও কঠিন, স্পেলিং কেইটাও কঠিন। তে বহুত মানুহে মানে ইয়াত টাইমটো বেছি কনজিউম কৰে কিন্তু আপুনি নিজে চাব পাৰে যে মাত্ৰ 2টা কুৱেশ্যন আহিছিল। আৰু অসমৰ বুকস এণ্ড অথৰ্স পৰা মাত্ৰ এটা কুৱেশ্যন আহিছিল। স্কিমছ পৰা মাত্ৰ 2টা কুৱেশ্যন আহিছিল। মানুহে
20-50টা মান স্কিম পঢ়ি যায় কিন্তু আহিছে মাত্ৰ দুটা আৰু ডাইনামিক ইয়াত মানে ষ্টেটিক আৰু কাৰেণ্ট এফেয়াৰ্স মিলাই কিনি দুটা কোৱেশ্চন আহিছিল এতিয়া মই কি ক'ব বিচাৰি আছো ক'লে এই স্কিমটো যে চালে দুটা কোৱেশ্চন আহিছে মাত্ৰ এতিয়া আপুনি যদি ভাবে যে নাই মই খালি 5টা 6টা স্কিমে পঢ়ি যাম ক'লে ইউ উইল বি ৰং আই ফিল কিয় ৰং হ'ব আমাৰ স্কিমটোৱে খালি প্ৰিলিমছত হেল্প নকৰে আপুনিটো এক্সামটো সিলেকশন ল'ব কাৰণে কৰি আছে সো স্কিমটো আপোনাৰ গোটেই পঢ়িব লাগিব 20টা 40টা যিমানে পাৰে কিয় স্কিমছটো মেইনছত বহুত হেল্প কৰে ইটো লাগে কোৱেশ্চন যিমানে আহক কম বেছি স্কিমছ ডাটাস আপুনি ইটো পঢ়ি যাবই লাগিব কিয় আপোনাৰ ইটো লং টাৰ্ম ভিজন হয় খালি প্ৰিলিমছ দি কিন্তু আপুনি ঘৰত নবহে মেইনছ কাৰণে প্ৰিপেয়াৰ কৰিব সো স্কিমছ টু মাষ্ট বি হয় ঠিক আছে আৰু মিডিয়েবল হিষ্ট্ৰি যেহেতু কম that doesn't mean কি আপুনি কম পঢ়িব ইয়াত কিয় কি মিডিয়েবল হিষ্ট্ৰিত কোৱেশ্চন কিতিয়াও আহিব পাৰে মানে এইবাৰ কি ঠিক মিডিয়েবল হিষ্ট্ৰিৰ পৰা কোৱেশ্চন বেছি দি দিব কিয় কি লাষ্ট বাৰ মডাৰ্ন হিষ্ট্ৰিৰ পৰা দিছে অসমৰ এইবাৰ মিডিয়েবল হিষ্ট্ৰিৰ পৰা বেছি দিব পাৰে সো আপোনাৰ নিজৰ ষ্ট্ৰেটেজি আপুনি বনাই ল'ব মোৰ ভিডিঅ'ৰ পাৰপজটো ইমানে যে মই এটা আপোনাৰ হিতৰ কাৰণে এনালিসিস দি দিও যে কি হিচাপে আৰু কোনটো ওয়েটেজ হিচাপে লাষ্ট ইয়াৰ আহিছিল আৰু এই বছৰ 2026 প্ৰিলিমছত আপোনাৰ হিতে লাষ্ট ইয়াৰ এনালিসিস চাই কেনেকা ভাবে আপোনাৰ হিতৰ ইনিশিয়েটিভ বা স্টেপছবোৰ থাকিব লাগে হেল্প কৰিব বুলি কৈ মই আশা কৰিছো এতিয়া আমি আহি যাও তলৰ কোৱেশ্চন unknown মই ইয়াত কিবা এটা লিখিছো দেখা পাই আছে 8টা কোৱেশ্চন unknown question মই 8টা কিয় দিছো বেসিক্যালি আপুনি মানুহ কিটাৰ মুখৰ পৰা শুনিব যে civil service exams questions are very unpredictable but questions are predictable কিন্তু এটা portion থাকে 10 to 15 question বা 10 to 5 question there will be some questions আপোনাৰ কোনো আইডিয়াই নাথাকিব কোৰ পৰা আহিছে বা কি থিম পৰা আহিছে লাগে কোৱেশ্চনটো ইজি লাগিব চাব কাৰণে বা হাৰ্ড লাগিব চাব কাৰণে কিন্তু আপুনি গম নাপাব সো ইটো হল 8টা কোৱেশ্চনস কোনো সোর্স মই গম পোৱা নাই কোনটো সাবজেক্ট পঢ়া আহিছে মই ইটো গম পোৱা নাই আৰু ইন্ডিয়ান মডাৰ্ন হিষ্ট্ৰি ইয়াত মই এক্স দিছো কিয় কি লাষ্ট ইয়াৰ এটা কোৱেশ্চনো ইন্ডিয়ান মডাৰ্ন হিষ্ট্ৰি পঢ়া আহা নাই সো এবাৰ হাই চান্স আছে আহিবও পাৰে very important okay বা নাহিবও পাৰে you never know APSC preparation করা মানে always prepare for the unexpected expect the unexpected নকয় জানো সো হেই কথা সো মই আপোনাক যদি পাই চাৰ্টত দেখাব বিচাৰো আপোনাক সো মোৰ হিচাপে এবাৰৰ স্ট্ৰ্যাটেজি কি হ'ব লাগে if you ask me for suggestion যেহেতু মই সাজেশন দিয়াৰ কোয়ালিফিকেশন নাই মই ভাবো still as a general मतलब aspirant focus on high weighted subject ঠিক আছে focus on high weighted subject means ধৰক পলিটি এনভাইৰনমেন্ট সায়েন্স এন্ড টেক ইকোনমি জিওগ্ৰাফি আপুনি জানে ইকিটা পৰা সদায় বছৰ কোৱেশ্চন বহুত বালকত আহি আছে that means ইকিটা আপুনি ইগনোৰ কৰিবই নোৱাৰে আৰু চিন্তা নকৰিব ময়ো ইনকামিং ভিডিওস ইকিটা টপিকৰ ওপৰত মই কোৱেশ্চনস কিটা আনিম টপিকস কিটাও আনিম আৰু ক্ৰিস্টেল ক্লিয়াৰ ক্লাৰিটি দিম একদম শৰ্ট এন্ড ক্ৰিস্প নোট ৰাখিম a flow chart diagram দি আপোনাৰ একদম পিকচাৰ পারফেক্ট হ'ব মনত আৰু নাপাহৰিব আপুনি ইনতে সো আশা কৰো আপুনি ইনতে ষ্টে টিউন থাকিব মোৰ চেনেলত সো ফাৰ্স্ট টু হল ফোকাস অন হাই ওয়েটেড সাবজেক্ট ঠিক আছে সেকেন্ড রিভাইজ আসাম কারেন্ট অ্যাফেয়ার্স কি কলো রিভাইজ আসাম কারেন্ট অ্যাফেয়ার্স মই কারেন্ট অ্যাফেয়ার্সৰ এটা সিরিজ আনিম তাত মই খালি দা মোস্ট ইম্পৰ্টেন্ট কারেন্ট অ্যাফেয়ার্স মই মানে কভার কৰিম ঠিক আছে এটু হল সেকেন্ড প্র্যাকটিস PYQ টু মই দিয়ে থাকিম মোৰ শর্টসটো আপুনি পাব এন্ড জলদি কমিউনিটি পোস্টটো আপুনি পাব আপুনি ইনতে কমিউনিটি পোস্ট পৰা প্র্যাকটিস কৰিব পাৰিব মই তাতো পোস্ট কৰিম আৰু ৰিভিজন আৰু একিউৰেসি এটুটো আপোনাৰ ওপৰত সো হেয়াই হল আজিৰ কথাটো ইমানে সো মই লাষ্টত ইমানে ক'ব বিচাৰো ভালকে পঢ়িব আৰু ময়ো ভালকে পঢ়িম কিয়কি ময়ো এপিয়াৰ হ'ম আৰু সদায় এটেম্প একিউৰেসি টু মেইনটেইন ৰাখিবই কিন্তু একিউৰেসিৰ পাছত ভাগি কিনি মানে এটেম্পটো কম নকৰিব একিউৰেসি ইজ ইম্পৰ্টেন্ট দে একিউৰেসিটো জৰুৰী বুজিলে না কিন্তু
एटेम्प्टটো बहुत इम्पोर्टेंट एटेम्प्ट ओके एटेम्प्टটো বেছি ৰাখিব চেষ্টা কৰিব একিউৰেসি के साथ एटेम्प्ट এই দুটা ইন্টারলিংক কিন্তু দেই আপুনি খালি একিউৰেসি আপুনি যদি খালি একিউৰেসি কৰে কলে নহব বা খালি এটেম্প্ট কৰে কলেও নহব দুটাই সাইমালটেনিয়াসলি মিলাই ব্যালেন্স হিচাপে আপুনি পেপাৰটো দিব লাগিব এন্ড আশা কৰো আপোনাৰ ইন্টাৰ কাৰণে এই ভিডিওটো হেল্পফুল হৈছে এনেকৈ ভিডিও কাৰণে আপোনাৰ ইন্টাৰেষ্ট ষ্টে টিউন থাকিব মোৰ ভিডিওটো লৈ এন্ড আই হোপ ইউ সাবস্ক্রাইব क्योंकि बहुत मेहनत लगे वीडियो तो बनवात सो आई जस्ट एक्सपेक्ट कि जोने जेन्युइन एस्पिरेंट আছে सीरियस एस्पिरेंट प्लीज सब्सक्राइब करिवो कन्सेप्चुअल क्लैरिटी कारेंट अफेयर्स पीवाईक्यू उपरत মই এনেকা সিরিজ আনি থাকিম আৰু এস ইট ইজ মাই নিউ চ্যানেল সো হেই কাৰণে মই কলো প্লিজ সাপোর্ট বাই সাবস্ক্রাইবিং লাইকিং দ্য ভিডিও थैंक यू